এতিয়া আমি প্ৰথম স্কন্ধৰ লৈ প্ৰৱেশ কৰাৰ আগতে ভাগৱতনো কাক বোলে, ভাগৱত কেতিয়া পৃথিৱীলৈ আহিল, ক'ৰ পৰা আমি ভাগৱত পাইছোঁ, ভাগৱত শব্দটোৱেনো কি কয়, এই বিষয়ে আমি অকণমান আলোচনা কৰি লওঁ। ভাগৱদন্ত্যত ভা দীপ্ত শশীদানন্দে সৎ চিত্ৰক আনন্দক ভাবিবৰ কাৰণে ভা পদে কৈছে। ভা শব্দটোৰ অৰ্থ হ'ল ভাবা। ভাবিলে কি হয়, গতি হয়। গতি যশ অলৌকিকী, অলৌকিক গতি। এই অলৌকিক গতিটো ভাটোৰ সিদ্ধান্ত কোনে কৈছে, অৰিষ্টম সৰ্বশাস্ত্ৰ নাম। অৰিষ্টম সৰ্বশাস্ত্ৰ নাম তৰিয়েব ভবাৰ নব, সংসাৰ সাগৰ তৰি যাব। আপুনি মই জন্ম লৈছোঁ, মৰিছোঁ। বাপক যদি সোধো এখেতে ক'ব মোৰ ৭৫ বছৰ বয়স হৈছেনে আপোনাৰ ৭৫ বছৰ, 75। বাপক যদি সোধো বোলে মোৰ ৭৮ বা ৮০ বছৰ হৈছে, এনেকৈ ক'ব, হয়নে প্ৰভু? পিছে ৮০ বছৰ হোৱাৰ আগৰ আপুনি কোন আছিলে বাৰু? এই বুলি যদি তেখেতক সোধো কি উত্তৰ দিব? তেখেতক নুসুধি তেখেতে যদি আমাক সোধে বোলে আপুনি সোণাৰাম ভাগৱতী হোৱা কেইবছৰ হৈছে, মই বোলো ৬০ বছৰমান হৈছে, বা ৫৯, চৰকাৰী মতে ৫৯ বছৰ হৈছে। পিছে ৫৯ বছৰৰ আগত আপুনি কোন আছিলে? মোক কিবা উত্তৰ আছেনে নাই? হয়নে বাৰু? কালি আৰু আজি আপোনালোকৰ এই গাঁৱৰ পৰা দুজন প্ৰস্থানে গৈছে বুলিও আমি শ্ৰৱণ কৰিছোঁ। এতিয়া যদি মই আপোনালোকক সোধোঁ এই লোক দুজন যেন ঢুকালে, কেলে ঢুকালে, ইয়াৰ উত্তৰ কি দিব? এতিয়া কেনেকৈ ঢুকালে বুলি ক'লে আপোনালোকে ক'ব যে এজনৰ হাৰ্ট ফেইল হ'ল আৰু ইজন কিবা এটা হ'ল, ক'ব সেইটো কেনেকৈ ঢুকালে। কিন্তু কেলে ঢুকালে বুলি যদি সোধোঁ, দুটা বেলেগ প্ৰশ্ন। কেনেকৈ ঢুকালে বুলি ক'লে বোলে ওজত খাই পৰিলে, পানী খাই মৰিলে, কিবা এটা কৰিলে, পানীত পৰি মৰিলে, জুইত পৰিলে, ইত্যাদি ইত্যাদি দুৰ্ঘটনা হ'ল, হয়নে বাৰু? সেইটো কেনেকৈ। কিন্তু কেলে মৰিলে বুলি ক'লে উত্তৰটো একেটা নহয়, আছে উত্তৰ। কেলে মৰিল বুলিলে জীৱবিলাক মৰে কেলে, জন্ম হ'বলৈ। জন্ম হয় কেলে, মৰিবলৈ। আমি গোটেইবিলাক যে জীয়াই আছো, এই কালিয়ে আজিয়ে দুজন যোৱা নিচিনাকৈ আমি সকলো লোক যাবৰ কাৰণে, আমি সংসাৰত থকা লোকসকল সকলো মৰিবৰ বাবে জীয়াই আছো। হয় বুলি ক'বনে আপোনালোকে? হয়নে? হয়। তাৰমানে সকলোৱে এটা আয়ুস লৈ আছো, হয়নে বাৰু? আয়ুস শেষ হ'লে আমি ইয়াৰ পৰা যাবগৈ লাগিব। এই মৰে, জন্ম হয় মৰে, এইটো সংসাৰৰ চক্ৰ বুলি কৈছে। সংসাৰ চক্ৰত চিৰকাল ভ্ৰম, তোমাত নভৈল বোধ, একোৱে প্ৰকাৰে সুখ শান্তি নাই, নিজি নিলো কাম ক্ৰোধ, অপ্ৰণত পালক তোমাৰ চৰণে, ও লৈলো হৈয়াবে শৰণ, শোক ভয় মৃত্যু গোচয় যিমতে, ৰক্ষা কৰা নাৰায়ণ। আমি সংসাৰ চক্ৰত জন্ম হৈছোঁ, মৰিছোঁ, মৰিছোঁ, জন্ম হৈছোঁ। ইয়াৰ পৰা তৰাৰ উপায় দন্ত্যত ভাগৱত। ভা কাৰং ভাবুক জ্ঞান, গ কাৰং জ্ঞানৰ উদ্ভৱ, ম কাৰং বৈষ্ণৱ জ্ঞানম, ত কাৰং তত্ত্ব দৰ্শনম। তত্ত্বৰূপে আমি ভাগৱতক কথাখিনি জানিলেই এই সংসাৰ চক্ৰৰ পৰা হাত আমি সাৰিম। এই ভাগৱত গ্ৰন্থখনি পূৰ্বে আদি নিৰঞ্জনে অনাদিত কৰিলা, অনাদিয়ে অনন্তৰ আগত কহিলা, অনন্তে কহিলা কালপুৰী নাৰায়ণে, কালপুৰী কহিলা পাছে সূৰ্য নাৰায়ণে, সূৰ্য নাৰায়ণে হংস নাৰায়ণত কহিলা, হংস নাৰায়ণে শ্ৰী নাৰায়ণত থৈলা, শ্ৰীনাৰায়ণে ব্ৰহ্মাক ব্ৰহ্মাই দিলা, নাৰদক ইটো ফল ৰহস্যক, নাৰদে ব্যাসক আনি দিলা, নগৈলে তিলক লাগি ইডালে সিডালে ভাগি শোকৰ মুখে ভূমিত পৰিলা। এইখিনিলৈকে আমি পাইছোঁ।
এই যে আদি নিৰঞ্জনে অনাদিত কৰিলে, অনাদি অনন্তৰ আগত ক'লে, অনন্তে কালপুৰীৰ আগত ক'লে, কালপুৰীয়ে সূৰ্যনাৰায়ণক ক'লে, সূৰ্যনাৰায়ণে হংসনাৰায়ণক ক'লে, হংসনাৰায়ণে শ্ৰীনাৰায়ণক ক'লে, এইখিনিৰ পৰা পদ্মকল্প। আগৰখিনি আমি ঢুকি নাপাওঁগৈ। প্ৰতিটো কল্পৰ 10টা ভাগ, আদিকল্পৰ 10টা ভাগ, আদিকল্পৰ পিছত বৰাহ কল্প আছে, বৰাহ কল্পৰ 10টা ভাগ, শ্বেত বৰাহ কল্প, ৰুদ্ৰ বৰাহ কল্প, পদ্ম বৰাহ কল্প, অৱ বৰাহ কল্প, নৱ বৰাহ কল্প, এনেদৰে এই কল্পবিলাক গৈ 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 সূৰ্যনাৰায়ণক ক'লে, সূৰ্যনাৰায়ণে হংসনাৰায়ণক ক'লে, হংসনাৰায়ণ হ'ল ভগৱন্ত বিষ্ণুৰ এটা অৱতাৰ, বিৰাট ডাঙৰ এজনৰ ৰাজহংস। সেই ৰাজহংসগৰাকীয়ে ৰাজহংস জনাই ক্ষীৰদধি তীৰত সপ্ত ঋষি মণ্ডলক ত্ৰিদশক ভাগৱত ক'লে। তাৰ সেই ভাগৱত গ্ৰহণ কৰিলে শ্ৰীনাৰায়ণে, আৰু সেই শ্ৰীনাৰায়ণে ভাগৱত আনি দিলে ব্ৰহ্মাক। ব্ৰহ্মাৰ পৰা এনেকৈ ভাগৱত আহি ব্ৰহ্মাই নাৰদক, নাৰদে ব্যাসক, ব্যাসে শুকক, শুকে পৰীক্ষিতক ক'লে, পৰীক্ষিত সভাত শুনিলে কোনে? সূতে শুনিলে। পৰীক্ষিত বৈকুণ্ঠলৈ গ'ল, সূতে ভাগৱত শুনিলে, সূতৰ পৰা ভাগৱত পাইছোঁ। ভাগৱতৰ আন এটা নাম সূত সংহিতা, এয়া আজি পাঠ হৈ আছে। এই ভাগৱত গ্ৰন্থখনি সূতে 28 সহস্ৰ ঋষি আগত ক'লে। কেতিয়া? পৰীক্ষিতে সেইদিনা মৃগয়ালৈ গৈছিলে। পৰীক্ষিত মৃগয়ালৈ গৈছিলে। পৰীক্ষিতৰ কথা জানে আপোনালোকে? ৰজা পৰীক্ষিত মৃগয়ালৈ গৈছিলে। পৰীক্ষিতে এটা কথা নাজানে নেকি? এজন ধৰ্মাত্মা, পঞ্চম পাণ্ডৱৰ নাতি, হয়নে বাৰু? সুভদ্ৰাৰ গৰ্ভত অভিমন্যু, হয় নহয়? অভিমন্যুৰ গৰ্ভত, অভিমন্যুৰ ঔৰসত, উত্তৰা গৰ্ভত পৰীক্ষিত জন্ম। অশ্বত্থামাই ব্ৰহ্মাস্ত্ৰ মাৰি দিছিলে, তাৰ এটা স্ফুলিংগই গৰ্ভৰ ভিতৰতে নাশ কৰিব বিচাৰিছিলে, কিন্তু ভগৱন্তই গৰ্ভৰ ভিতৰত পিঠাংগুস্বৰূপ ধাৰণ কৰি প্ৰৱেশ কৰি উত্তৰা গৰ্ভত ৰক্ষা কৰিলে। পৰীক্ষিণ কুলে নামনে ইতি পৰীক্ষিত নামঃ। পৰীক্ষিণ কুলত জন্ম হোৱাৰ কাৰণে তেওঁৰ নাম পৰীক্ষিত হ'ল। মানে বংশৰ শেষৰজন, তেওঁতে বংশটো উচ্চাৰণ হৈ যাব, শেষ। গতিকে তেওঁ মৰিলে তেওঁ বংশত কোনো নাথাকে, সেইকাৰণে পৰীক্ষিণ কুলত জন্ম হোৱাৰ কাৰণে পৰীক্ষিত। আৰু বিষ্ণুৱে গৰ্ভত ৰক্ষা কৰাৰ কাৰণে তেওঁৰ নাম বিষ্ণুৰাত্ৰ। সেইজন বিষ্ণুৰাত্ৰ, বিষ্ণুক গৰ্ভতে দেখাৰ পিছত সেইজন ৰজাই মৃগয়া কৰিবলৈ যাব লাগে জানো? মৃগয়া কৰিবলৈ কেলে যায়? পহু মৰাটোকে মৃগয়া কৰা বুলি কয়। পহু মাৰে, পহু মাৰি কি কৰে? পহুটো ধৰি আনি ফুলদানি সজাই টেবুলত থৈ দিয়ে নেকি? কি কৰে পহুটো? কি কৰে পহুটো আনি কি কৰে? পহুটো মাংস খায়, হয়নে বাৰু? মাংসটো ভক্ষণ কৰে, পহুটো সেইটো কাৰণে ব্যৱহাৰ কৰে। এতিয়া পহুটো মাৰিব জানো তেওঁ লাগিছিল? নালাগিছিল। পিছে এই গোটেই কামবিলাক ভুলেৰে আৰম্ভ হৈছে। বাপসকল কেতিয়াও ভয় নকৰিব, সংসাৰী লোকসকলৰ ভুল হ'ব, ভুলৰ মাজতহে ভাগৱত হ'ব। পৰীক্ষিতে সেইবিলাক এফালৰ পৰা ভুল কৰি আহি আছে। মন্ত্ৰীক সুধিলে, মন্ত্ৰী মই মৃগয়ালৈ যাওঁ বোলে, যাওক মহাৰাজ। পিছে মন্ত্ৰী, পহুবিলাকে মোক দেখিয়ে পলায়, ৰথৰ শব্দ শুনিলেই লুকায়। মোক এনেকুৱা এটা মুকুট পিন্ধাই দিয়া যিটো দেখাৰ লগে লগে পহুবিলাকে মোৰ ফাললৈ চাই থাকে, হে? মই যাতে খেদি যাব নালাগে, শৰ মাৰিব পাৰোঁ। বৰ সুন্দৰ কথা, আহক মহাৰাজ। লৈ গ'ল। এই যুধিষ্ঠিৰে ৰাজকীয় যজ্ঞ পাতোতে গোটেই ৰজা মহাৰজাবিলাকক পৰাস্ত কৰি আনি 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 ৰাজমুকুটবিলাক যিটো ভঁৰালত দমাই থৈছিলে, জৰাসন্ধক বধ কৰিছিলে যে ভীমৰ হতুৱা, জৰাসন্ধৰ ৰাজমুকুটটো আনিছিল। তাত লিখা আছে মগধাধিপতি শ্ৰী শ্ৰী জৰাসন্ধৰ ৰাজমুকুট। সেই মুকুটটো দেখুৱাই দিলে, বোলে এইটো চবতকৈ ডাঙৰ, বহুত হীৰামণি মুকুট আছে, এইটোকে পিন্ধক। দিলে পিন্ধাই, আইনা চালে, বৰ ধুনীয়া লাগিছে।
গ'ল মৃগয়ালে পৰীক্ষিতে অলপ আগতে কলি নিগ্ৰহ কৰিলে হয়নে ভাগৱতৰ প্ৰথম স্কন্ধত পৰীক্ষিতে কলি নিগ্ৰহ কৰিলে কলিক নিগ্ৰহ কৰি কলিয়ে ঠাইও বিচাৰিলে কেইডোখৰমান ঠাই দিলে স্ত্ৰী পঞ্চসোণা সোণা মানে সোণ এইভাগে 5ডোখৰ ঠাই দিলে এই 5ডোখৰ ঠাইত তই থাকিবি বুলি সোণতো ঠাই দিছিলে ৰাজমুকুটটো যে পিন্ধিলে তাতেই কলি আকৌ প্ৰৱেশ কৰিলে তেওঁ কি কৰিছে কি মেলিছে একো নাজানে ভুল হৈ গ'ল সেইকাৰণে পিয়াহত আতুৰ হ'ল পহু নাপালে ঋষি আশ্ৰমলৈ গ'ল ঋষিক পানী বিচাৰিলে ঋষিয়ে ধ্যান কৰি আছে ধ্যান কৰি থকা ঋষিক পানী বিচাৰিলত ঋষিয়ে ধ্যান কৰি থকা ঋষিয়ে পানী নিদিলে এই সামান্য ল'ৰা এতিয়াও আপুনি গুৰুগৃহত গুৰু সেৱা কৰি থাকিলে আপোনাৰ নাতিটোৱে লগৰকেইটাক মানা কৰে ঐ তহঁতি হুলস্থুল নকৰিবি ককা নামঘৰত সোমাইছে পাই তহঁতি এতিয়া হুলস্থুল নকৰিবি অকণমান মনে মনে থাক ইমান দিন নাতি এটাও জানে ককা নামঘৰলৈ গ'লে হুলস্থুল কৰিব নাজানে বুলি এজন ধৰ্মৰাজ ধৰ্মাত্মা মহাজ্ঞানী ৰজাই কি নাজানে ধ্যান কৰি থাকিলে তেওঁ একো গম নাপায় বুলি মৰা সাপ এটা আনি ডিঙিত মেৰিয়াই দিলে ঘটনা সেইটোহে 5 বছৰীয়া সৰু ল'ৰা চিংগি গা ধুই থাকোঁতে লগৰকেইটাই ক'লেগৈ ঐ তই ধ্যান কৰি আছ তোৰ দেউতাৰ ডিঙিত সাপ মেৰিয়াই দিলে পৰীক্ষিত যায় যা চাই আমি কি সঁচাকৈ নিবলৈ সঁচা মই নিজে চাই আছোঁ পানী অকণমান মূৰতে লৈ আচান্ত কৰি এচেলু জল লৈ 7 দিনৰ ভিতৰতে তোক তক্ষকে ধ্বংস কৰ বুলি দিলে অভিশাপ 5 বছৰীয়া সৰু ল'ৰা এটা দৌৰি গৈ দেখিলেগৈ দেউতাকৰ ডিঙিত সাপটো মেৰিয়াই ডিঙিৰ পৰা আঁতৰাই কান্দি কান্দি দেউতাকক ক'লে দেউতা এনেকুৱা কথা পৰীক্ষিত ৰজাই তোমাৰ ডিঙিত সাপ মেৰিয়াই দিছিলে মই পৰীক্ষিত ৰজাক দিলোঁ সাপ ময়ো অভিশাপ দিলোঁ 7 দিনৰ ভিতৰতে তাক তক্ষকে দংশন কৰিব ঋষিয়ে চকু মেলি চাই ক'লে বোপায়ো তই বৰ ডাঙৰ কাম কৰিলি শুন ইচ ধৰ্মৰাজ ধৰ্মাত্মা এজন ৰজা নহ'লে চোৰ ডকাইতে দেশ ভৰি পৰিব তই কিয় এইটো কাম কৰিলি শুন তোতকৈ আৰু পাপাত্মা কোনো নাই তই এইটো কিয় কাম কৰিলি ইচ উলটি যদি পৰীক্ষিত ৰজাই মোক সাপ দিয়ে এতিয়া আমাৰ বংশও ধ্বংস হ'ব কিন্তু তেওঁ বৈষ্ণৱ ৰজা তেওঁ এইটো কাম কেতিয়াও নকৰে শিষ্যসকলক মাতি আনি ক'লে তুৰন্তে যোৱা তোমালোকে গৈ ৰজাক 7 দিনৰ ভিতৰতে কি কৰিব লাগে সিদ্ধান্ত ল'বলৈ কোৱাগৈ শিষ্যসকলে গৈ পৰীক্ষিত ৰজাক ক'লেগৈ এনেকুৱা কথা তোমাক 7 দিনৰ ভিতৰতে তক্ষকে দংশন কৰিব হেৰিয়ে আকৌ কি ক'লে পৰীক্ষিত ৰজাই আকৌ কি ক'লে মুকুটটো যেতিয়াই দমাই থলে হুচ আহি গ'ল দেখিছেনে বাৰু সেইকাৰণে অসাধু অসন্তৰ লগত আলাপ কৰিব নালাগে অসন্তৰ দ্ৰব্য গ্ৰহণ কৰিব নালাগে স্পৰ্শ কৰিব নালাগে এতিয়াও আমাৰ সাধুসকলে যে আতৈসকলে যে এতিয়াও যাৰ তাৰে হাতত নাখায় যাৰ তাৰে ঘৰত নাথাকে জলৈ তলৈ নাযায় নোযোৱাৰ কাৰণেইটো আকৌ নথকাৰ কাৰণেইটো আকৌ নোখোৱাৰ কাৰণেইটো আকৌ